সো আমাৰ অন্য এটা খণ্ডলৈ আমি স্বাগতম জনাইছোঁ আমাৰ সকলোৱে মৰমৰ অনামিকা বাইদেউ এয়া গতিকে বাইদেউলৈ মোৰ প্ৰথম কুৱেশ্যনটো আগবঢ়াব বিচাৰিছোঁ যে ৰাগিনী গ্ৰুপত আপুনি ৰাগিনিয়ান হিচাপে কেতিয়াৰ পৰা সংযোগ হৈছে? নমস্কাৰ, মই অনামিকা বৰা। মই ৰাগিনী গ্ৰুপত থকা 2023 চনত ৰাগিনী গ্ৰুপৰ লগত জড়িত। মই সপোনৰ তীৰ্থখন লগত প্ৰথম কৰিছিলোঁ, ভাল লাগিলে সেইখন কৰি পেলাই। তাৰপিছত কৰিছিলোঁ ভাইলিং, তাৰপিছত কিচিম ঠাণ্ডা, আৰু তাৰপিছত আৰু এখন কৰিছিলোঁ জিৰ' বুলি। ভাল লাগিছে, মাত্ৰ এখনতে ভাল নালাগিলে কৰি দিছোঁ ভাইলিংখন। মানে কাহিনীটো মই নিজে বুজি নাপাওঁ। এতিয়া তোমালোকে যদি কাহিনীৰ ওপৰত এটা বনোৱা, ভাল লাগে, চবে চাই ভাল লাগে, মোৰ ঘৰৰ মানুহ চাই এনেকুৱা নকৰিবি, এইটো ভাল লগা নাই চাই, তেনেকৈ ক'লে অকণ মনটো বেয়া লাগে। এনে কাহিনী এটা যদি হয় মানে তেতিয়া কৰি বেছি ভাল লাগে, চবে যদি আপোনাৰ প্ৰশংসা কৰে ভাল লাগে। মোৰ কুৱেশ্যনটো হৈছে যে আপুনি ৰাগিনী গ্ৰুপৰ পৰা পোৱা উপহাৰটো আৰু দুখটো কি? মানে দুখ বুলিবলৈ মোৰ একো নাই, ভাল লাগে। সৰু মোতকৈ বহুত সৰু, এহঁতৰ লগত কৰি ভাল লাগে। কেতিয়াবা ধেমালি কৰোঁ, কিছুমান কৰিবলৈ অকণমান লাজো লাগে বাৰু, বয়স হ'ল যে। কিন্তু উপহাৰটো মানে তেওঁলোকে এনেই থাকিব নালাগে, কিবা এটা সৰু সুৰা চৰিত্ৰ দি থাকে, সেইকাৰণে মোৰ এইবিলাকত কৰি ভাল লাগে আৰু সেইটোৱে উপহাৰ বুলি মই ভাবোঁ। দুখ বুলিবলৈ মোৰ একো নাই। আমাৰ ৰাগিনী গ্ৰুপৰ আটাইতকৈ প্ৰিয় ব্যক্তিজন আৰু বেয়া পোৱা ব্যক্তিজন কোন হয়? প্ৰিয় ব্যক্তি বুলি মোৰ কোনো নাই, মই চবকে ভাল পাওঁ, গোটেইখিনিকে মই ভাল পাওঁ। যদিও সৰু, মোৰ লগত ফ্ৰেণ্ডৰ হিচাপে থাকে, সেইকাৰণে মই চবকে ভাল পাওঁ। আৰু বেয়া পোৱা বুলিবলৈ কোনো নাই। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে আপোনাৰ মতে মানে ৰাগিনী গ্ৰুপৰ আপোনাৰ ভাল পোৱা চিনেমাখন আৰু বেয়া পোৱা চিনেমাখন কি হয়? সকলোৱে মই আগতে কৈ গৈছোঁ, মই ভাইলিনখন ইমান ভাল নাপালোঁ। কাহিনীটো একচুৱেলি নোলালে, মানে সেইটো কাৰণে মই আগত বেয়া পালোঁ। তাতকৈ মোক ক'বলগীয়া একো নাই। আৰু আটাইতকৈ ভাল পোৱা চিনেমাখন? ভাল পোৱাখন মই সপোনৰ তীৰ্থখন কৰি বেছি ভাল পাইছোঁ। সেইখন অকণমান মানে ক্ৰিটিকেল আছিলে, অকণমান লেঙাই খোজকাঢ়িব লাগে, তেতিয়া সেইখন চেলেঞ্জিং আছিলে কেৰেক্টাৰটো। সেইখন ভাল লাগিছিলে। ইয়াৰ পিছৰ কুৱেশ্যনটো হৈছে যে আপোনাৰ ৰাগিনী গ্ৰুপৰ আটাইতকৈ প্ৰিয় সংলাপটি কি? প্ৰিয় সংলাপটো হৈছে মই অৰবিন্দ লগত কৰিছিলোঁ সপোনৰ তীৰ্থকতো। এই কেৰেলা ভাজিকণ ইমান তিতা মই খাব নোৱাৰোঁ, এইটোৱে আছিলে মানে, মই পাহৰিছোঁ অলপ। সেইটো ভাল লাগিছিলে মানে, এই সংলাপটো আপোনাৰ ভাল লাগে। পিছৰ অৰ্থাৎ আটাইতকৈ শেষৰ কুৱেশ্যনটো আপোনাক সুধিব বিচাৰিছোঁ যে ৰাগিনী গ্ৰুপৰ পৰা অনাগত দিনবিলাকত আপুনি কি আশা কৰে? ৰাগিনী গ্ৰুপৰ অনাগত দিনবোৰ তেওঁলোকো আগুৱাই যাওক, আৰু এনেকৈ ভাল আৰু কাহিনী উলিয়াওক, আৰু কৰিবলৈ যদি সুবিধা পাওঁ তেওঁলোকে সেইটোৱে আশা থাকিব। ভৱিষ্যতেও তেওঁলোকো আগুৱাই যাওক, সেয়াই মোৰ কামনা। চ' শেষত আপোনালৈ সুস্বাস্থ্য আপোনাৰ কামনা কৰিছোঁ, আৰু আপুনি ইমান সময় দিয়াৰ কাৰণে আপোনাক ধন্যবাদ জনাইছোঁ।